বানাক্ৰান্তৰ ক্ষতিৰ জৰীপ চলোৱাৰ নামত চৰম ভেকু ভাওনা জৰীপৰ নামত নৃত্যনাটিকা কৰি আছে নেকি সংশ্লিষ্ট বিষয়া কৰ্মচাৰীয়ে ৰাইজৰ ক্ষয় ক্ষতিৰ বুজ ল'বলৈ সময় নাই জৰীপকাৰীৰ নিজৰ মতালিৰে কেৱল ফটো এখন তুলি আৰু ফোন নম্বৰটো লৈ জৰীপ চলাইছে জৰীপকাৰীয়ে ঘৰটো পৰি গৈছে সেইটো যদি ভিডিঅ' নকৰে ফটো নকৰে নামাৰে কি কথা সেইটো সিফালৰ ঘৰ এটা টকা একদম অৱস্থা নাই এটা ঘৰটো সেইটো আপুনি দেখিছে আপোনাৰ ঘৰৰ কাষত থকা ঘৰটো দেখিছে নাই এইটো কিমান ডেমেজ ডেমেজটোৰ ওপৰত ডিপেণ্ড কৰিহে আমি কৰিম জৰীপ কৰিবলৈ আহিছে ইয়াত প্ৰত্যেকৰ ঘৰত সোমাইছে নাই এতিয়া কিছুমানে কৈছে কাৰোবাৰ ঘৰত সোমাইছে কাৰোবাৰ ঘৰত সোমোৱা নাই প্ৰত্যেকৰ ঘৰতে ফটোও তোলা নাই আৰু যিখিনি নষ্ট হৈছে সোমাই সুধে একো আপোনালোকৰ দেখোন একো নষ্টই হোৱা নাই আমি চাফ চিকুণ কৰিলোঁ আজি এমাহ হ'ল পানী হোৱা এমাহ হ'বৰ হ'ল তো আমি কি তেনেকৈয়ে থৈ দিম নেকি ঘৰ চৰ লেতেৰাকৈ থৈ দিম নেকি আমাৰো নিজৰ স্বাস্থ্য পাতিৰ কথা আছে বানপানী হৈ যোৱাৰ পিছত তাৰ পিছৰ পৰ্যায়তো আমাৰ কিমান কষ্ট হয় ঘৰ চৰ ভাঙিছে তেওঁ আহি ভিতৰলৈ মাতিলোঁ ভিতৰলৈ মতাৰ লগে লগে নেচাওঁ বুলি ক'লে আৰু তেওঁ ক'লে যে আৰু বেলেগ মানুহ আহিব অহাৰ লগে লগে মই অকল চাইন আৰু হেৰি ফোনৰ নাম্বাৰটোহে লৈ যাওঁ আৰু ঘৰটোতো তেনেকৈ নেচালেই আৰু আমাৰ ঘৰটো বেৰবিলাক বহুত এৰিও গৈছে মাটি সেইখিনি চাব লাগিছিল চাগে চাব লাগিছিলে কি নাচালে ফটো নামাৰিলে ফটো মৰা নাই ফটো মাৰিবলৈ ক'লে তেতিয়া ক'লে বেলেগ মানুহ আহিব এতিয়া ঘৰটো সম্পূৰ্ণ ভাগি যাব লাগিব বুলি ক'লে সোণাৰীত জৰীপ চলোৱাৰ নামত প্ৰকৃততে চলিছে কি মন্ত্ৰী বিমল বৰাৰ ঘোষণাৰ বিপৰীত ছবি কিয় দেখা গৈছে সোণাৰীত মন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে নেকি জৰীপকাৰীয়ে সোণাৰীত বানত ক্ষতিগ্ৰস্ত বাঁহবেত খেৰৰ ঘৰ আৰু পকী ঘৰসমূহৰ মূল্যায়নক লৈ নতুনকৈ অভিযোগ উত্থাপন হৈছে মন্ত্ৰী বিমল বৰাই সংবাদমেল যোগে পকী ঘৰ বাঁহবেত খেৰ ঘৰসমূহ গাঁথনিগত ক্ষতি নহলেও বানত ঘৰৰ ভিতৰত ক্ষতিগ্ৰস্ত হোৱা আচবাবকে ধৰি সামগ্ৰী মূল্যায়ন কৰা হ'ব বুলি ঘোষণা কৰিছিল আমি দুটা ধৰণে আপোনালোকক কৈছোঁ এটা হ'ল ফুল ডেমেজ যিটো ফুল ডেমেজ মানে ঘৰটো কমপ্লিট ভাগি গ'ল আৰু এটা আছে চিভিয়াৰ ডেমেজ ধৰি লওক পানী ঘৰটো ডুবি আছে 4 দিন হ'ল তাত তেওঁলোকৰ সোফাখিনি বেয়া হৈ গ'ল তেওঁলোকৰ বিচনাখন বেয়া হৈ গ'ল তেওঁলোকৰ ফ্ৰিজটো বেয়া হৈ গ'ল ৱাশ্বিং মেচিনটো বেয়া হৈ গ'ল স্কুটিখন বেয়া হৈ গ'ল এইবিলাক চিভিয়াৰ ডেমেজত পৰিব স্কুটিখনৰ ডেফিনেটলি এটা ইঞ্চুৰেঞ্চ থাকিব বেলেগ কথা কিন্তু ফ্ৰিজৰটো ইঞ্চুৰেঞ্চ নাথাকে ৱাশ্বিং মেচিনৰ ইঞ্চুৰেঞ্চ নাথাকে ডিভানখনৰ ইঞ্চুৰেঞ্চ নাথাকে সোফাখনৰ ইঞ্চুৰেঞ্চ নাথাকে কিটচেনত থকা বস্তুখিনি ইঞ্চুৰেঞ্চ নাথাকে বা অন্যান্য তেনেকুৱা ধৰণৰ যন্ত্ৰপাতি এইবিলাকৰ ইঞ্চুৰেঞ্চ নাথাকে তেওঁলোকক আমি চিভিয়াৰ ডেমেজত আমি ভৰাম চিভিয়াৰ ডেমেজ আৰু ফুল ডেমেজৰ সমানে ক্ষতিপূৰণ পায় 1,20,000 টকা ফুল ডেমেজতো পায় চিভিয়াৰ ডেমেজতো 1,20,000 টকা পায় গতিকে এই ক্ষেত্ৰত এটা কনফিউজ নহয় সঁচাকৈ যদি কোনোবাৰ ফ্ৰিজটো বেয়া হ'ল সঁচাকৈ শব্দটো সঁচাকৈ হ'ব লাগে সেইকাৰণে আমাৰ যিসকলে ছাৰ্ভে কৰিবলৈ যাব গতিকে তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব যদি পানীখিনি সোমাই গ'ল আৰু পানীখিনি ওলাই আহিলে এদিনৰ পিছত ডেফিনেটলি তাতো ডেমেজ হ'বলগীয়া একো নাথাকে পানী সোমাই গতিকে তাত আৰু কোনো ডেমেজ নাই 3 দিন থাকিলে পানীখিনি 4 দিন থাকিলে 3 দিন 4 দিনত আপোনাৰ সোফাখিনি বেয়া হৈ থাকিলে বিচনাখন বেয়া হৈ থাকিলে ডেফিনেটলি তেওঁতো পাব লাগিব ন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইখিনি পাব বুলিয়ে কৈছে আৰু পাবৰ কাৰণে তেওঁ চেষ্টাও কৰিছে গতিকে কিন্তু এই গোটেইখিনি কৰিবলৈ যাওঁতে আমাৰ যিসকল চৰকাৰী বিষয়াসকলক নিয়োগ কৰিম বিশেষভাৱে আমি শিক্ষকসকলক নিয়োগ কৰিম কাৰণ তেওঁলোকৰ ওপৰত আমাৰ আস্থা আছে তেওঁলোকৰ ওপৰত আমাৰ বিশ্বাস আছে চৰকাৰেও তেওঁলোকক বিশ্বাস কৰে প্ৰশাসনেও বিশ্বাস কৰে সমাজেও সন্মান কৰে গতিকে কমপ্লিটলি আমি এই গোটেই এছেছমেণ্টটো আমি সন্মানীয় শিক্ষকসকলকে দায়িত্বটো দিছোঁ আৰু সময়টো বহুত দিছোঁ সময়টো আমাৰ কেতিয়াৰ পৰা আছে আজি 9 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব 10 ডেইজ এটা ৱাৰ্ডত তেওঁ কৰিব লাগে আৰু সেই ৱাৰ্ডটো তেওঁ ঘৰৰ ওচৰৰ ৱাৰ্ড গতিকে ঘৰৰ ওচৰৰ ৱাৰ্ডটোতে তেওঁ কৰিব তেওঁ নিজে গোটেই বিষয়টো জানেই কাৰ ঘৰত কি হৈছে কিবা যদি কনফিউজ হৈছে
এতিয়া গৰু এজনী আছিলে নে 3জনী মৰিছে, সেই কথাটো ওচৰ পাজৰৰ মানুহক সুধি লৈ সঁচা কথাটো লিখিব তাত। কিন্তু জৰীপৰ নামত হৈছে কি? মন্ত্ৰীৰ নিৰ্দেশকো বৃদ্ধাংগুষ্ঠ চৰাইদেউ জিলা প্ৰশাসনৰ। সূত্ৰ অনুসৰি চৰাইদেউ জিলাৰ জিলা আয়ুক্ত নেহা যাদৱৰ নিৰ্দেশ মতে জৰীপৰ নামত চলাইছে এনেবোৰ ভেকু ভাওনা তথা নতংকি। ধন দুখীয়া, শিক্ষিত অশিক্ষিত, পঢ়া শুনা কৰা নকৰা এই সকলোবোৰ চাইহে জৰীপ কৰিবলৈ চৰকাৰ তথা জিলা প্ৰশাসনে জৰীপ কৰিবলৈ প্ৰশিক্ষণ দি পঠিওৱা হৈছিল নেকি? ঘৰৰ ভিতৰলৈ নগৈ নঙলা পদূলি মুখত এখন বগা কাগজত গৃহস্থৰ নাম লিখি ফোন নম্বৰ লৈ স্বাক্ষৰ কৰাই জৰীপৰ নামত দায়িত্ব সামৰাই আছিল নেকি জৰীপ কৰা লোকসকলৰ? সোণাৰীত বানপীড়িত ৰাইজৰ অভিযোগ অনুসৰি মূল্যায়নৰ বাবে অহা কৰ্মচাৰীয়ে ক্ষতিগ্ৰস্ত ঘৰৰ ভিতৰৰ সামগ্ৰীসমূহ পৰ্যবেক্ষণ বা মূল্যায়ন নকৰাকৈ কিছুমানৰ ঘৰত কেৱল এখন ফটো তুলি উভতি গৈছে আৰু আন কিছুমানৰ ঘৰত ফটো তোলাৰ দূৰৰ কথা ভালকৈ পৰিদৰ্শন নকৰি ফটো তুলিবলৈ পিছত আৰু মানুহ আহিব বুলি জৰীপৰ নামত নাটক কৰি থৈ গৈছে। ফলত প্ৰকৃত ক্ষয় ক্ষতিৰ পৰিমাণ চৰকাৰী মূল্যায়নত প্ৰতিফলিত নোহোৱাৰ আশংকা প্ৰকাশ কৰিছে ক্ষতিগ্ৰস্ত লোকসকলে। আপোনালোকৰ ঘৰলৈ জৰীপ কৰিবলৈ আহিছিলে নাই? আহিছিলে, আমাৰ ঘৰত নোসোমালে। কিয় নোসোমালে? কিবা সুধিছিলে নে? একো নাই সোধা, আহিম বুলি ক'লে, লাখৰ নগ'ল। কিমানবাৰ মাতিছিলে আপোনালোক? মই দুবাৰ নগ'ল? নগ'ল। জৰীপ কৰিবলৈ আহিছিলে নাই? আহিছিলে। কি কি চালে? ঘৰটো ভিতৰখন সোমাই পিনে চালে, তাৰপিছত নামটো সুধিলে আৰু ফোনৰ নাম্বাৰটো লিখি নিলে আৰু একো নাই কোৱা। কিবা ডকুমেণ্টছ একো নিয়া নাই? একো নিয়া নাই। আপোনালোকে নিবলৈ কৈছিলে নে? কৈছিলোঁ, আকৌ আহিব বুলি ক'লে, আকৌ মানুহ আহিব বুলি ক'লে তেওঁলোকে। আপোনাৰ ঘৰত আহিছিলে নাই জৰীপ কৰিবলৈ? আহিছিলে। মই ফটো মাৰি নিবলৈ কেইবাবাৰ দেখুৱাওঁ, এওঁলোকে নেযায়। পাছত কাই কৈছোঁ কোৱা দেখি মাৰিলে, কিন্তু ডকুমেণ্টছ একো নিনিলে। একো নিনিলে? নাই নিয়া। আপোনাৰ ঘৰত আহিছিলে নাই? আহিছিলে। কি কৰিলে? কি কৰিলে মানে ঘৰটো চালে আৰু নামটো সুধিলে, তাৰপৰা ফোনৰ নাম্বাৰটো ল'লে, ইমানেই আৰু একো নকৰে। আপোনালোকৰ ঘৰলৈ জৰীপ কৰিবলৈ আহিছিলে নাই? হয়, আহিছিল। কি চালে, কি নিলে ডকুমেণ্টছ? তেওঁলোকে ডকুমেণ্টছ বুলিবলৈতো একো নিয়া নাই। আহিছিলে, গাৰ্জেনৰ নাম লিখিলে, চহীটো ল'লে, ফোন নাম্বাৰটো লিখি লৈ গুচি গ'ল। ফটো তেওঁলোকে একো নামাৰিলে। আমি কোৱাৰ স্বত্তেও তেওঁলোকে নাই নহ'ব আৰু এবাৰ আৰু ছাৰ্ভে কৰিবলৈ আহিব বুলি কৈ থৈ গুচি গ'ল। কেইজন আহিছিলে মানুহ? মানুহ 2জন আহিছিলে একচুৱেলি, খালি 2জনে বেলেগ বেলেগ কাম কৰিছে। মানে আমাৰ ঘৰলৈ এজন গৈছিলে, আকৌ বেলেগ ফালে এজন গৈছে, তেনেকুৱা। ফটো নামাৰিলে তাৰমানে? ফটো নামাৰিলে। ঘৰৰ ভিতৰতো নোসোমালে? ঘৰৰ ভিতৰত সোমাইছিলে, চালে মেলিলে বস্তুখিনি। আমিতো ঠিক ঠাক কৰি মেলি আছোঁ ন, থাকিবই লাগিব ঘৰখনত যেতিয়া। তো হ'লেও তেওঁলোকে আমি কোৱাৰ পাছতো আমি এনেকৈ চফা তফা কৰি এতিয়া যেন তেন আছোঁ, আপোনালোকে চাওক বুলি দেখুৱালোঁ, কিন্তু ঘৰত ফটো মৰা নাই। হ'লে জৰীপ কৰিবলৈ আহিছিলে নাই? আহিছিলে। চালেনে সম্পূৰ্ণভাৱে? সম্পূৰ্ণভাৱে তেওঁলোকে চোৱা নাই, বাহিৰতে বহিলে আৰু বহি পিনি তেওঁ প্ৰথমতে মানুহজনৰ নামটো ল'লে, তাৰপিছতে ফোন নাম্বাৰটো ল'লে। বাকী ভিতৰত একো চোৱা নাই তেওঁলোকে। আপোনালোকে কৈছিলে চাবলৈ? চাবলৈ কৈছিলোঁ, ভিতৰখনো বহুতখিনি নষ্ট হ'ল, কিন্তু তেওঁলোকে চোৱা নাই যে আকৌ পিছত মানুহ আহিব বুলি ক'লে। আমাৰ ঘৰত গৈছিলে, কালি ৰাতিপুৱা সময়ত গৈছিলে। তেওঁলোকে অকল মানে ভঙা দৰ্জা এখনৰ ফটো এখন তুলি ল'লে আৰু ৱাল অকণমান মানে ফাটি যোৱা নিচিনা হৈছিলে, সেইখন মুখ মানে থিয় কৰি পেলাই তাতে ফটো এখন তুলিলে আৰু মোৰ নামটো ল'লে, তাৰপিছত ফোন নাম্বাৰ আৰু ছাইডত চাইন এটা ল'লে আৰু বছ ইমানেই। বাকী একো তেনেকৈ ধৰক মোৰ সকলো বস্তু মানে বেয়া হৈ গৈছে ভিতৰত, কিন্তু তেনেকৈ একো তেওঁলোকে লিখালিখিও লোৱা নাই বা ফটোসমূহ কালেকশ্যন তেওঁলোকে নাই কৰা। তেওঁ জাষ্ট মানে ইমানটোৱে ক'লে যে আৰু 2টামান এছেছমেণ্ট আহিব বোলে, তাৰপিছতহে তেওঁলোকে হেৰি কৰিব। আৰু পকী ঘৰৰ মানে কোনো মানে তেনেকৈ দিয়া নহয়েই, তেনেকুৱা টাইপৰ বুলি মানে তেওঁ জনাইছে তাৰমানে। তেনেকুৱা ধৰণেহে জনাইছে মোক একচুৱেলি। আপোনাৰ গোটেই বস্তু, আপোনাৰ চোফাৰ পৰা আদি কৰি বিচনা, মেট্ৰেছ, সকলো আচবাব, আপোনাৰ মানে কি বুলি কয় ডাইনিং টেবুলৰ আপোনাৰ মানে ধৰক যোনখন আপোনাৰ প্লাই থাকে সেইবোৰ ফুলি গুচি চব এৰাই গ'ল। তাৰপিছত বিচনাৰ আপোনাৰ বিভানবোৰ যে তাৰ কমপ্লিট ভাগি গ'ল, সেইবোৰ মানে প্লাইবোৰ ধৰক ছটা এৰাই গ'ল, পেলাই দিবলগীয়া হ'ল। সেইবোৰ একো লিখা নাই।
এতিয়া ক'ত এতিয়া সেইটো ধৰক ল'ব পাৰিম তেনেকৈ কি ধৰণৰ জৰীপ কৰিলে? তেওঁলোকে আহি পিনে এনেই বাহিৰে বাহিৰে চালে আৰু চাই মেলি তেওঁলোকে কৈ থৈ গৈছে ফটো মাৰিবলৈ বেলেগ মানুহ আহিব, তেওঁলোকে একো ব্যৱস্থা লোৱা নাই। আৰু কিছুমানৰ ওচৰত যিকেইঘৰত আহি যায় তেওঁলোকৰ ঘৰত ফটো মাৰি পিনে ধুনীয়াকৈ নাম্বাৰ চাম্বাৰ লৈ গৈছে। যিহেতু মানে মানুহ চাইহে মানে কামবোৰ কৰিছে, চবৰ ঘৰতে মানে কৰা নাই। যিহেতু আমি সোধা পোছা কৰিলোঁ তেওঁলোকক কৰাৰ পিছত কৈছে বোলে আকৌ ওপৰৰ পৰা তেওঁলোকে মানুহ পঠিয়াব, তেতিয়াহে আমি আকৌ আহি চাৰ্ভে কৰি পেলাই আহিম বুলি কৈছে। এইটো জৰীপ কৰা শুদ্ধভাৱে জৰীপ কৰিছে বুলি ভাবিছে নাই, নেকি? সেইটোতো কোনো শুদ্ধভাৱে কৰা নাই, সেইটো চবফালে কৰি আছে। যিহেতু এইটো মানে মানুহ চাই যিহেতু কৰি আছে তেওঁলোকে। কাৰ গাফিলতি বুলি ভাবে? এইটো দাখিল মানে এইটো হাৰিয়ৰ দাখিলত ক'ব লাগিব। কিহৰ গাফিলতি বুলি ভাবে? এইটো যিহেতু প্ৰশাসনৰ দাখিলতো ক'ব লাগিব, যিহেতু আমাৰ DC বাইদেউ যিহেতু চবতে চাই আছে, গতিকে ক'তো কৰা নাই মানে ব্যৱস্থাটো। সেইটো কাৰণে চবকে কৰিব লাগে, সেইটোৱে আমি ব্যৱস্থাটো বিচাৰিছোঁ মানে। বানপানীত ক্ষতি হোৱা সামগ্ৰীটো ক্ষতিটো বহুতো মানুহৰ ক্ষতিপূৰণ হৈছে, যিহেতু আমাৰ ঘৰতো 5 দিনকৈ ভিতৰতে পানী সোমাই থাকিছে। আমি পাইছিলোঁ যে মন্ত্ৰী বিমল বৰাদেৱে তেওঁ কৈছিলে যে কি হ'ল, ধনী দুখীয়া কথা নাই, ঘৰত পানী যদি 3-4 দিন থাকি যায় তেতিয়াহ'লে তেওঁলোকে উচিত ক্ষতিপূৰণ পাব। 1 লাখ কিমান কৈছিলে তেওঁ। আৰু আমাৰতো 19 তাৰিখৰ পৰা সোমাই 19, 20, 21, 22 তাৰিখলৈকে আমাৰ পানী আছে। 19 তাৰিখৰ পৰা পানী সোমাই 22 তাৰিখলৈকে পানী আছে। আমাৰতো 3-4 দিন ঘৰৰ চব বুৰি আছে। বিমল বৰা ছাৰে কোৱা মতে আমাৰ পোৱা নাই, একোৱে তেনেকৈ জৰীপ কৰা নাই। কি জনাব এতিয়া চৰকাৰলৈ আহ্বান? চৰকাৰক আহ্বান জনাওঁ যে এইটোৱে যে বানপানীয়ে উজনি অসমত চৰাইদেউ, শিৱসাগৰ, নাজিৰা বহুত ক্ষতি কৰিলে। এই মানুহখিনিক যাতে পুনৰ সংস্থাপনৰ বাবে বা তেওঁলোকৰ মানে আহি থকা হেৰিবিলাকত তেওঁলোক বহুত জুৰুলা হ'ল। তেওঁলোকক সংস্থাপনৰ বাবে আৰ্থিকভাৱে সাহাৰ্য কৰিলে জনসাধাৰণ উপকৃত হ'ব। ইফালে মূল্যায়ন প্ৰক্ৰিয়াত দেখা দিয়া এনে বিসংগতি শীঘ্ৰে দূৰ কৰি বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালৰ ক্ষয়-ক্ষতি সঠিকভাৱে মূল্যায়ন কৰাৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগঠনে। সংগঠনটোৱে চৰকাৰ আৰু জিলা প্ৰশাসনক বিষয়টো গুৰুত্ব সহকাৰে লৈ ক্ষতিগ্ৰস্ত লোকসকলক ন্যায়সংগত ক্ষতিপূৰণ নিশ্চিত কৰিবলৈ আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই তথা চৰাইদেউ জিলা সমিতিৰ সম্পাদক লংকেশ্বৰ গগৈয়ে। যে সকলোবিলাক মানুহৰ ঘৰতে এটা এছেছমেণ্ট কৰা হ'ব বা মূল্যায়ন কৰা হ'ব আৰু যাৰ যেনেকৈ ক্ষতি হৈছে সেই ক্ষতিপূৰণ দিয়া হ'ব। গতিকে আমাৰ যিবিলাক অঞ্চলত প্ৰধানকৈ চৰাইদেউ আৰু শিৱসাগৰ জিলাত বানপানীয়ে মানুহক বিধ্বস্ত কৰি গ'ল, সেই মানুহবিলাকৰ একোৱেই নাই। কাৰোবাৰ হয়তো আছাম টাইপৰ বা চদিয়াই নহওক কিয় এটা ঘৰ আছে, কেৱল ঘৰটো থাকি গ'ল। ঘৰৰ ভিতৰত তেওঁলোকে গোটেই জীৱন যিবিলাক সা সম্পত্তি ঘটিছিলে সেই সা সম্পত্তিবিলাক চব হয়তো কাৰোবাৰ বানে উটুৱাই লৈ গৈছে, কাৰোবাৰ হয়তো বানত একেবাৰে নষ্ট হৈ গৈছে। এতিয়া যদি দেখা যায় কেৱল মাত্ৰ কেঁচা ঘৰবিলাকত বসবাস কৰা মানুহবিলাকে ক্ষতিপূৰণ পাব, পকা ঘৰবিলাকক যদি এছেছমেণ্ট কৰা নাযায়, এইটোতো একেবাৰে মানে গ্ৰহণযোগ্য কথা নহয়। কাৰণ আজিকালি সৰহসংখ্যক মানুহৰেই যিকোনো উপায়েৰে হ'লেও এটা পকা ঘৰ বনাবলৈ চেষ্টা কৰে। গতিকে পকা ঘৰটো বনাইছে বুলি মানুহজন যে অৰ্থনৈতিকভাৱে টনকিয়াল, তেওঁ ধনী মানুহ তেনেকুৱা নহয়। গতিকে যিবিলাক মানুহৰ আমাৰ সোণাৰীতে দেখিছোঁ যে চেঞ্চাছ কৰিবলৈ গৈছে, মানে এইটো মূল্যায়ন কৰিবলৈ গৈছে, কিন্তু তেওঁলোকে কেৱল মাত্ৰ ঘৰটো চাইছে, ফটো এখন মাৰিছে, ওলাই আহিছে। ঘৰটোত যিখিনি ক্ষতি হ'ল সেই ক্ষতিপূৰণখিনি কোনে দিয়ে? আকৌ কেইবাদিনো যে ঘৰটো পানীৰ তলত ডুব খাই থাকিল, সেই ঘৰটো আনে নালাগে ক্ষতি হৈছে বা ডেমেজ হৈছে। গতিকে মই আহ্বান জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক, আটাইবিলাক মানুহকে এই ক্ষতিপূৰণৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাত সাঙুৰি ল'ব লাগে। মন্ত্ৰীয়ে যেনেকৈ কৈছে, বিধায়কে যেনেকৈ কৈ আছে যে সকলোবিলাক মানুহৰ তাতে এছেছমেণ্ট কৰা হ'ব আৰু ক্ষতিপূৰণ দিয়া হ'ব, কিন্তু এতিয়া সকলোবিলাক মানুহক এছেছমেণ্ট কৰা নাই। আন এটা কথা দেখা গৈছে যে এই এছেছমেণ্ট কৰাৰ যিটো সময়সীমা, আজি 19 জুলাইতে আমাৰ ইয়াত পানী হৈছিল। পানী
সোণাৰীত ৩-৪ দিন পানী থাকিল, তাৰপৰা লাহে লাহে পানী কমিল। আজি 17 তাৰিখ, প্ৰায় এমাহে হ'ল। এতিয়ালৈকে এছেছমেণ্ট কৰাৰ নামত যদি বহুত মানুহক কিন্তু হাৰাশাস্তি কৰা হৈছে। কেনেধৰণে এতিয়াও কাৰোবাৰ ঘৰটো সম্পূৰ্ণ ডেমেজ হৈ গৈছে, কিন্তু ঘৰটো ধৰি লওক খহি পৰা নাই। এতিয়া তেওঁলোকে ভাঙি পেলাই নতুনকৈ ঘৰ এটা বনাব পৰা নাই, বা কোনোবা স্বেচ্ছাসেৱী সংগঠন দল সংগঠনে ঘৰ বনাই দিব খুজিছে, কিন্তু সেই ঘৰটো ভাঙি পেলাই নতুনকৈ এটা ঘৰ এখানে বনাব পৰা নাই। এতিয়ালৈকে এইটো মূল্যায়ন বা এছেছমেণ্ট হোৱা নাই। গতিকে এছেছমেণ্ট কৰা কামটো অনতিবিলম্বে 1-2 দিনৰ ভিতৰতে সামৰণি মাৰিব লাগে। কাৰণ যিমান কৰ্মচাৰী লাগে, আন মানুহ লাগে, অকল এই বিষয়টোতে লাগি থাকিলেও নহ'ব, অন্য কামো মানুহৰ আছে। গতিকে এছেছমেণ্ট কৰাৰ কামটো একদম অতি সোনকালে শেষ কৰিব লাগে। কাৰণ এছেছমেণ্ট নকৰাকৈ কোনো মানুহে ঘৰটো ভাঙি পেলাই মেৰামতি কৰিব পৰা নাই। যিহেতু মানুহ এতিয়া ছাৰ্ভে কৰিবলৈ মানুহ যোৱাই নাই, মানুহ যাব, ফটো ল'ব, পৰ্টেলত আপলোড কৰিব, এটা 2-3টা প্ৰক্ৰিয়া আছে। এই প্ৰক্ৰিয়াটো শেষ নকৰালৈকে মানুহজনে নিজেও যদি ইচ্ছা কৰে বা তেওঁৰ শুভাকাংক্ষীও যদি তেওঁক বনাই দিব বিচাৰে, তেনেহ'লে ঘৰটো ভাঙিব পৰা নাই। এইটো এটা সমস্যা। সেই সমস্যাটো নাইকিয়া কৰিব লাগে আৰু পকা ঘৰ কেঁচা ঘৰৰ এই পাৰ্থক্যটো ৰাখিব নালাগে। সকলোতে এছেছমেণ্ট কৰি ক্ষতি যাৰ হৈছে তাক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰলয়ংকাৰী বানপানী আচলতে চৰাইদেউ শিৱসাগৰৰ বিভিন্ন প্ৰান্তত আপোনালোকে সকলোৱে জানে যে শেহতীয়াভাৱে বিধ্বস্ত এটা পৰিৱেশ গঢ়ি থৈ গ'ল। কিন্তু আজিৰ তাৰিখতো চুমনি গাঁও ফালে আজিৰ তাৰিখতো বানপানী আচলতে হৈ আছে। বানপানী ইতিমধ্যে বাঢ়নী পানী বাঢ়িছে বুলি আমি পুনৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি খবৰ পাইছোঁ। কিন্তু আমি এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে জিলা প্ৰশাসনে আচলতে যেনেদৰে জৰীপ কৰাৰ যিটো ব্যৱস্থা কৰিম বুলি কৰিছিল, এই ক্ষেত্ৰত কিন্তু আমাৰ বানাক্ৰান্ত ৰাইজে সেই তেনেধৰণে কিন্তু জৰীপৰ যি ব্যৱস্থা সুব্যৱস্থা এই ক্ষেত্ৰত তেওঁলোকে বহুখিনি অসুবিধাৰ সন্মুখীন হৈছে। আৰু আমি যোৱা বিগত দিনত আমি দেখিলোঁ সংবাদ মাধ্যমৰ জৰিয়তে যে অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়েও সংবাদ মাধ্যমৰ আগত জৰীপৰ কথাটো এটা তেওঁলোকে চিন্তা চৰ্চা কৰিছিল। জৰীপৰ এটা সুন্দৰ জৰীপ কৰি আমাৰ বানাক্ৰান্ত ৰাইজক সকাহ দিয়াৰ এটা কথা তেওঁলোকে চিন্তা চৰ্চা কৰাৰ কথা কৈছিল। কিন্তু তেখেতে সংবাদ মাধ্যমত বক্তব্য ৰখাৰ পাছতো আজি তাৰিখলৈকে আচলতে জৰীপৰ যিসকল ব্যক্তি মানুহৰ বানাক্ৰান্ত ৰাইজৰ ঘৰলৈ যায়, তেখেতসকলক কিন্তু আমি দেখিছোঁ যে তেওঁলোকে নঙলাৰ মুখতে বা গেটৰ মুখতে তেওঁলোকক মানুহজনক মাতে, ফোন নাম্বাৰটো লয় আৰু তেনেধৰণে আচলতে আহি যায়। আচলতে ঘৰৰ ভিতৰৰ পৰিৱেশটো কি হৈ আছে, ঘৰত আচলতে এটা ফটো লোৱাৰ ব্যৱস্থা কৰিব লাগে, গতিকে কোনো ধৰণৰ ব্যৱস্থা নকৰে। আৰু তাৰ ফলত আচলতে যিসকল বানাক্ৰান্ত ৰাইজ যেনেধৰণে পাব লাগিছিল তেনেধৰণে নাপায়, কিন্তু প্ৰকৃত যিসকল বানাক্ৰান্ত ৰাইজ তেওঁলোকে নাপায়। কিন্তু য'ত মানে কোনো ধৰণৰ পানী নাই সোমোৱা, কোনো ধৰণৰ বানত বিধ্বস্ত নোহোৱা পৰিয়ালহে কিন্তু তেওঁলোকৰ এককালীন যিটো সাহায্য, এই সাহায্যটো পোৱা আমি দেখিবলৈ। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতি আপোনালোকে দেখিছে যে প্ৰথম দিনাখনৰ পৰাই আমি যৎকিঞ্চিত সহযোগিতা আগবঢ়াইছোঁ, ৰাইজৰ কাষত থিয় হৈছোঁ, কেতিয়াবা পানী বটল বিশুদ্ধ খোৱা পানী দিছোঁ, কেতিয়াবা খাদ্য সামগ্ৰী দিছোঁ। আমি যোৱাকালিও আচলতে আমি বিভিন্ন ধৰণৰ আমাৰ ৰাইজৰ সকাহ দিবৰ কাৰণে আমি মটৰচাইকেল 2চকীয়া বাহনৰ এটা সুব্যৱস্থা কৰিছিলোঁ, বিনামূলীয়াকৈ বনাই দিয়াৰ মেৰামতি কৰাৰ। গতিকে এই ক্ষেত্ৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি অতি শীঘ্ৰেই চৰাইদেউ জিলা প্ৰশাসনক এটা সুব্যৱস্থা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ বানাক্ৰান্ত ৰাইজৰ যি দুৰ্দশা আছে, এই দুৰ্দশাখিনি আমি ওচৰৰ পৰা দেখিছোঁ। গতিকে আমি পুনৰবাৰ সংবাদ মাধ্যমৰ জৰিয়তে সুন্দৰ এটা জৰীপৰ যোগেদি যাতে আমাৰ বানাক্ৰান্ত ৰাইজ উপকৃত হ'ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতলোকক আমি সুন্দৰভাৱে সুব্যৱস্থা কৰাৰ আহ্বান জনাইছোঁ। প্ৰশ্ন হৈছে, কাৰ বলেৰে বলিয়ান হৈ চৰাইদেউ জিলা আয়ুক্তই এনেদৰে জৰীপৰ নামত ভেকু ভাওনা কৰিবলৈ নিৰ্দেশ দিছে বিষয়া কৰ্মচাৰীক। প্ৰকৃতাৰ্থত সঠিক ৰূপত মন্ত্ৰীয়ে কোৱাৰ দৰে বানাক্ৰান্তৰ ক্ষয় ক্ষতিৰ প্ৰকৃতাৰ্থ বুজ লৈ জৰীপ প্ৰক্ৰিয়া চলাবনে, নে এনেদৰে ৰাইজে কোৱা লেখীয়াকৈ চেগা চৰকাকৈ চলাই যাব জৰীপ প্ৰক্ৰিয়া? সোণাৰীৰ পৰা মৃদুল নিবেৰ বৰগোহাঁইৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।